নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলেব অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি 13 ভাদ শনিবাৰ ইংৰাজী 30 আগষ্ট 2025। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশি ফল মেঘ ৰাশি। মেঘ ৰাশিৰ কৰ্ম বিভ্ৰাট। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বিভিন্ন ধৰণৰ বিভ্ৰাট সৃষ্টি হ'ব পাৰে। বৃষ ৰাশি। বৃষ ৰাশিৰ ঋণ যোগ প্ৰবল। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নতুন কোনো ধাৰৰ যোগে দেখা দিছে। মিথুন ৰাশি। মিথুন ৰাশিৰ সন্তানৰ কষ্ট। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ সন্তানসকলৰ আজিৰ দিনটো শাৰীৰিকভাৱে কষ্টত যাব পাৰে, গতিকে আপোনালোকে নিজৰ সন্তানৰ যত্ন ল'ব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ সৰ্প ভয়। কৰ্কট ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ সৰ্পৰ মুখামুখি বা তেনেকুৱা কোনো সৰ্পদংশনৰ যোগে দেখা দিছে। সিংহ ৰাশি। সিংহ ৰাশিৰ দেহ পীড়া। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শাৰীৰিক অসুস্থতাত যাব পাৰে। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অৰ্থ ক্ষতিৰ কাৰক। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো বিনা কাৰণতে ধনৰ ক্ষতি হ'ব পাৰে। তুলা ৰাশি। তুলা ৰাশিৰ সম্পত্তি লাভ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সম্পত্তি লাভৰ যোগে দেখা দিছে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ শিৰ পীড়া যোগ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মূৰৰ বিষত ভুগিব পাৰে। ধনু ৰাশি। ধনু ৰাশিৰ কৰ্ম ব্যাঘাত। ধনু ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত ব্যাঘাত জন্মিব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ সংগীত অনুৰাগ। মকৰ ৰাশি জাতক জাতিকাসকলে যদি সংগীত কৰ্মৰ লগত জড়িত, তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকে সংগীতৰ প্ৰতি ধাউতি বেছি অনুভৱ কৰিব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ অগ্নি ভয়ৰ শংকা। কুম্ভ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত জুইৰ পৰা অলপ দূৰত থাকিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ জুইৰ পৰা যিকোনো দুৰ্ঘটনা ঘটিব পাৰে। অন্তিমটি ৰাশি মীন ৰাশি। মীন ৰাশিৰ শুভ কাৰ্য অনুষ্ঠান। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো শুভ কাম কৰিম বুলি ভাবি থাকিলে বিনা দ্বিধাই সেই কাম কৰিব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ আৰু মংগলময় হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।